মহাভাৰতত উল্লেখিত অনুসৰি এবাৰ ভগৱান শ্ৰীকৃষ্ণ অসমৰ শোণিতপুৰ অৰ্থাৎ বৰ্তমানৰ তেজপুৰলৈ আহিছিল আৰু তেওঁ সেই সময়ৰ শোণিতপুৰৰ ৰজা বানৰ সৈতে যুদ্ধ কৰিছিল, যাৰ ফলত দেৱাদিদেৱ মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজতো যুদ্ধ হৈছিল। কিন্তু শ্ৰীকৃষ্ণই বান ৰজা আৰু মহাদেৱৰ লগত কিয় যুদ্ধ কৰিবলগীয়া হৈছিল? এই যুদ্ধৰ পৰিণাম কি হৈছিল? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক কোনে অপহৰণ কৰিছিল? উষা আৰু অনিৰুদ্ধৰ কি আছিল প্ৰেম কাহিনী? এই সকলোবোৰ ঘটনাক লৈয়েই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰহ্লাদৰ নাতি ৰজা বলিৰ 100 জন পুত্ৰ আছিল। সেই পুত্ৰসকলৰ মাজৰে বান ৰজা আছিল এজন। বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ। তেওঁ মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যৰে বহু বছৰ ধৰি কঠোৰ তপস্যা কৰিছিল। এটা সময়ত তেওঁৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই তেওঁক দেখা দি ক'লে, হে ৰাজন, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে কোৱা? তেতিয়া বান ৰজাই ভক্তিভাৱে সদাশিৱক প্ৰণাম জনাই ক'লে, হে প্ৰভু, আপুনি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছে তেতিয়াহ'লে মোক সহস্ৰ বাহু প্ৰদান কৰক, যাৰ ফলত মই পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব পাৰোঁ। বান ৰজাৰ প্ৰাৰ্থনা শুনি শিৱই তথাস্তু বুলি কৈ তাৰ পৰা অন্তৰ্ধান হ'ল। শিৱৰ পৰা বৰ লাভ কৰি বান ৰজা সহস্ৰ বাহু বা 1000খন হাতৰ অধিকাৰী হৈ পৰিল আৰু ইয়াৰ লগে লগে তেওঁৰ শাৰীৰিক শক্তিও 1000 গুণে বৃদ্ধি পালে। অভূতপূৰ্ব শক্তি লাভ কৰি সেই শক্তিৰ পৰীক্ষা কৰিবলৈ বান ৰজাই তেওঁৰ সমকক্ষ যোদ্ধা বিচাৰি স্বৰ্গ, মৰ্ত্য, পাতাল চলাত কৰিলে। কিন্তু তেওঁৰ সৈতে যুদ্ধ কৰিব পৰাকৈ তেওঁৰ সমকক্ষ যোদ্ধা ক'তো বিচাৰি নাপালে। যোদ্ধা বিচাৰি নাপাই হতাশ হৈ বানে ভাবিবলৈ ধৰিলে, মই কাৰ লগত যুদ্ধ কৰিম? মই যদি কাৰোবাৰ সৈতে যুদ্ধই কৰিব নোৱাৰোঁ তেন্তে মোৰ সহস্ৰ বাহু লাভ কৰাৰ অৰ্থ কি থাকিল? গতিকে মই উপায় নাপালে শিৱৰ লগতেই যুদ্ধ কৰিব লাগিব। একমাত্ৰ তেওঁহে মোৰ উপযুক্ত যোদ্ধা হ'ব। মনত এইদৰে চিন্তা কৰি তেওঁ পুনৰ শিৱক স্মৰণ কৰিলে। সদাশিৱ পুনৰ আৱিৰ্ভাৱ হ'ল। তেতিয়া বান ৰজাই ক'লে, হে প্ৰভু, মই আপোনাৰ কৃপাত অতিৰিক্ত সহস্ৰ বাহু লাভ কৰিলোঁ যদিও যুদ্ধ কৰিবলৈ উপযুক্ত যোদ্ধা নোপোৱাত মই তিলমানো শান্তি লাভ কৰিব পৰা নাই। আপুনি মোক এজন উপযুক্ত যোদ্ধা দিয়ক, নাইবা আপুনি নিজেই মোৰ লগত যুদ্ধ কৰি মোৰ যুদ্ধ কৰাৰ হেঁপাহ পলোৱাওক, কাৰণ যুদ্ধ অবিহনে মোৰ এইবোৰ বাহু লাভ কৰাৰ কোনো অৰ্থ নাই। বান ৰজাৰ অহংকাৰ ভৰা কথাত সদাশিৱ ক্ৰোধিত হৈছিল যদিও তেওঁক শিষ্যৰূপে স্বীকাৰ কৰাৰ বাবে ক্ৰোধ দমন কৰি ক'লে, হে ৰাৱাণ, তুমি মোৰ ভক্ত হৈ মোৰ লগতেই যুদ্ধ কৰিবলৈ ইচ্ছা কৰিছা। গুৰু আৰু শিষ্যৰ মাজত কেতিয়াও যুদ্ধ হ'ব নোৱাৰে। কিন্তু তোমাৰ যদি যুদ্ধ কৰিবলৈ ইমানেই হেঁপাহ হৈছে তেন্তে কিছুদিন অপেক্ষা কৰা। তুমি নিশ্চয় এজন বীৰ যোদ্ধা পাবা। সেই যোদ্ধা মোৰেই অংশজাত। তেওঁ কৃষ্ণ নামেৰে দ্বাৰকাত আছে। সেইজনা কৃষ্ণই তোমাৰ মনৰ ইচ্ছা পূৰণ কৰিব। এইদৰে কৈ শিৱ অন্তৰ্ধান হ'ল। উপযুক্ত যোদ্ধা পোৱাৰ আশাত বান ৰজা পৰম আনন্দিত হ'ল। ইয়াৰ কেইবছৰমান পিছত বান ৰজাৰ পত্নী অম্বাৱতীৰ গৰ্ভৰ পৰা এগৰাকী পুত্ৰী সন্তান জন্ম লাভ কৰিলে। ৰজাই পুত্ৰীৰ নাম ৰাখিলে উষা। তেওঁ আছিল পৰমা সুন্দৰী, অতি ৰূপৱতী। উষা যেতিয়া গাভৰু হ'ল তেতিয়া তেওঁৰ সুৰক্ষাৰ কথা ভাবি ৰজা বানে অগ্নিগড় নামৰ এটি প্ৰকাণ্ড গড় সাজিলে আৰু সেই গড়টোৰ মাজত নিৰ্মাণ কৰিলে এটি অতি বিতোপন অট্টালিকা। অলেখ সখী আৰু দাসীৰ সৈতে ৰজাই উষাক সেই অট্টালিকাটোত ৰাখিলে। গড়টোৰ ভিতৰত যাতে কোনো পুৰুষ সোমাব নোৱাৰে তাৰ বাবে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটি সৈন্যৰ দলৰ দ্বাৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ল। উষাই সখীসকলৰ লগত নানা ৰং ধেমালি কৰি গড়টোৰ ভিতৰতে দিন কটাব ধৰিলে। তেওঁৰ অতিকৈ প্ৰিয় বান্ধৱী আছিল চিত্ৰলেখা। চিত্ৰলেখাই জানিছিল মায়াবিদ্যা আৰু তেওঁ আছিল ছবি অঁকাত পাকৈত। তেওঁ সকলো সময়তে উষাৰ লগত আছিল আৰু নানা খুহুতীয়া কথাৰে উষাৰ মনত আনন্দ প্ৰদান কৰিছিল। উষায়ো তেওঁৰ মনৰ সকলো কথা একমাত্ৰ চিত্ৰলেখাকহে জনাইছিল। বিবাহৰ উপযুক্ত বয়স হোৱাত উপযুক্ত স্বামী লাভৰ আশাৰে উষাই সদায় দেৱী পাৰ্বতীক পূজা কৰিছিল। পাৰ্বতীয়ে তেওঁৰ পূজাত সন্তুষ্ট হৈ
এজন অতি ৰূপৱান দিব্যতেজ সম্পন্ন যুৱকক তেওঁ স্বামীৰূপে লাভ কৰিব বুলি বৰ প্ৰদান কৰিলে। এদিন নিশা উষাই সপোনত এজন অতি ৰূপৱান যুৱকক দেখা পালে। সেই সুদৰ্শন যুৱকক তেওঁ সপোনতে স্বামীৰূপে বৰণ কৰিলে আৰু সেই যুৱকজনৰ লগত তেওঁ স্বামী স্ত্ৰীৰ দৰে আনন্দমনে সহবাস কৰিলে। ইয়াৰ কিছু সময় পিছতে তেওঁ সাৰ পালে। সাৰ পাই তেওঁৰ কাষত সেই ৰূপৱান যুৱকজনক দেখা নাপাই কান্দিব ধৰিলে। তেওঁৰ প্ৰাণৰ যুৱকজন কলৈ গ'ল, কি হ'ল একো বুজি নাপাই তেওঁ বিলাপ কৰিব ধৰিলে। তেনেতে চিত্ৰলেখা উষাৰ ওচৰলৈ আহিল আৰু তেওঁ কিয় বিলাপ কৰিছে এই বিষয়ে সুধিলে। তেতিয়া উষাই ক'লে, মই মোৰ স্বামীৰ সৈতে আনন্দমনে শুই আছিলোঁ। এতিয়া তেওঁ মোৰ কাষত নাই। কলৈ গ'ল, কি হ'ল একো ধৰিব পৰা নাই। তেওঁ অবিহনে মই কেনেকৈ জীয়াই থাকিম? তেতিয়া চিত্ৰলেখাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, সখী, তুমি অকলে তোমাৰ বিচনাত শুই আছা। এতিয়াও নিশা পোহৰ হ'বলৈ বহু বাকী। তুমি সপোন দেখিছা সখী। চিত্ৰলেখাই এনেকৈ কোৱাতহে উষাই বুজি পালে যে এয়া আছিল এক সপোন। কিন্তু সপোনত দেখা যুৱকজনৰ প্ৰতিচ্ছবিয়ে উষাৰ অন্তৰাত্মাত জগাই তুলিলে এক অবুজ শিহৰণ। তেওঁ আপোন বিভোৰ হৈ সেই যুৱকজনৰ বিষয়ে ভাবি ভাবি ক'ৰবাত যেন হেৰাই গ'ল। তেওঁ জঠৰ হৈ বিচনাৰ ওপৰতে একে ঠাইতে বহি থাকিল। উষাৰ মনৰ অস্থিৰতাক অনুধাৱন কৰিব পাৰি চিত্ৰলেখাই লাহেকৈ সুধিলে, হে সখী, তোমাৰ মনৰ ব্যাকুলতা মই বুজিব পাৰিছোঁ। তুমি সপোনত দেখা যুৱকজন কেনেকুৱা বৰ্ণনা কৰিব পাৰিবানে? তেতিয়া উষাই চিত্ৰলেখাক ক'লে, সখী, তেওঁৰ ৰূপৰ তুলনা নাই। তেওঁক দেখিলে সকলো নাৰীয়ে তেওঁক স্বামীৰূপে পাবলৈ ইচ্ছা কৰিব। তেওঁৰ মূৰত আছিল সুন্দৰ কিৰীটি, ডিঙিত আছিল বনমালা আৰু মুখত মধুৰ হাঁহি। তেওঁ মোক বৰ মৰম কৰিছিল। সখী, মই তেওঁক নাপালে কেনেকৈ জীয়াই থাকিম? উষাৰ কথা শুনি চিত্ৰলেখাই তেতিয়া ইন্দ্ৰ, বৰুণ আদি কৰি ভালেমান দেৱতাৰ ছবি আঁকি উষাক দেখুৱালে। সপোনত দেখা পুৰুষজন তাৰ ভিতৰত নাই। চিত্ৰলেখাই তেতিয়া ৰক্ষ, যক্ষ, গন্ধৰ্ব, কিন্নৰ সকলোৰো ছবি আঁকি দেখুৱালে। তাতো উষাৰ স্বামী নাই। এইবাৰ তেওঁ যদুবংশৰ কৃষ্ণৰ ছবি আঁকিলে। কৃষ্ণৰ ছবি দেখি উষাই ক'লে, দেখাত এনেকুৱা, কিন্তু গাৰবৰণ বগা। তেতিয়া চিত্ৰলেখাই প্ৰদ্যুন্নৰ ছবি আঁকিলে। উষাই ভালেমান সময় একেথৰে চাই থাকি ক'লে, এইজনো নহয় সখী। এইবাৰ চিত্ৰলেখাই অনিৰুদ্ধৰ ছবি আঁকিলে। উষাই অনিৰুদ্ধৰ ছবিখন দেখা মাত্ৰকে আনন্দত উৎফুল্লিত হৈ পৰিল আৰু তেওঁ ক'লে, এৰা সখী, মোৰ প্ৰাণৰ দেৱতা এইজন, এও বাৰু কোন? এই বুলি কৈ উষাই একান্ত মনে অনিৰুদ্ধৰ চিত্ৰখনলৈ চাই থাকিল। চিত্ৰলেখাই মৃদু হাঁহি মাৰি উষাক সাৱটি ধৰি তেতিয়া ক'লে, হে সখী, তুমি পৰম ভাগ্যৱতী। এওঁৰ নাম অনিৰুদ্ধ। এওঁৰ পিতৃৰ নাম প্ৰদ্যুন্ন আৰু প্ৰদ্যুন্ন হৈছে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ পুত্ৰ। ইয়াৰ পিছত চিত্ৰলেখাই কৃষ্ণৰ ছবিখন দেখুৱাই ক'লে, এইজন শ্ৰীকৃষ্ণ, দ্বাৰকাৰ ঈশ্বৰ, তেওঁৱেই পৰমেশ্বৰ। পৃথিৱীৰ পৰা অসুৰ নিধন কৰি অধৰ্ম বিনাশৰ হেতু তেওঁ মানৱ ৰূপে দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰিছে। কংস আদি ভালেমান দৈত্য নিধন কৰিছে। ইয়াৰ পিছত প্ৰদ্যুন্নৰ ছবিখন দেখুৱাই ক'লে, এইজন কামদেৱ, মহাদেৱৰ কোপত দৃষ্টিত ভস্ম হৈছিল। ৰতিৰ কাকতিত সন্তুষ্ট হৈ কৃষ্ণ আৰু ৰুক্মিণীৰ পুত্ৰৰূপে জন্ম লাভ কৰিছে। এতিয়া তেওঁৰ নাম প্ৰদ্যুন্ন। প্ৰদ্যুন্নৰ পত্নী মায়াৱতী, তেওঁৱেই পূৰ্বজন্মৰ কামদেৱৰ পত্নী ৰতি দেৱী আৰু তেওঁলোকৰ পুত্ৰ হৈছে এইজন অনিৰুদ্ধ। কিন্তু তেওঁ থাকে দ্বাৰকাত। তেওঁক অনা সহজ কাম নহ'ব। চিত্ৰলেখাৰ কথা শুনি উষাই ক'লে, সখী চিত্ৰলেখা, তুমি অলেখ মায়াবিদ্যা জানা। সকলো ঠাইলৈ তুমি গমন কৰিব পাৰা। তুমি মায়াৰ বলেৰে মোৰ আৰাধ্য দেৱতাক ইয়ালৈ আনিবই লাগিব। তেওঁক নাপালে মই প্ৰাণত্যাগ কৰিম। চিত্ৰলেখাই হাঁহি মাৰি ক'লে, মই মায়া জানো সঁচা কথা, কিন্তু ভগৱান কৃষ্ণৰ নাতিক মায়াৰে ইয়ালৈ অনা সহজ নহ'ব। কৃষ্ণৰ হাতত মোৰ কোনো মায়াই কাম নিদিব। তোমাৰ মনোকামনা পূৰ্ণ হ'বলৈ তুমি কৃষ্ণৰ পূজা কৰিবই লাগিব। তেওঁ সন্তুষ্ট হ'লেহে মনৰ কামনা পূৰ্ণ হ'ব। চিত্ৰলেখাৰ কথা শুনি উষাই ভক্তিভাৱেৰে কৃষ্ণক পূজা কৰিলে। নিশা কৃষ্ণই উষাক সপোনত দেখা দি তেওঁৰ মনৰ কামনা পূৰ্ণ হ'ব বুলি আশীৰ্বাদ কৰিলে।
উষা সাৰ পাই চিত্ৰলেখাক কথাটো জনালে। তেতিয়া চিত্ৰলেখাই ক'লে, সখী উষা, মই বুজি পালোঁ ভগৱান কৃষ্ণই তোমাৰ মনৰ কামনা পূৰণ কৰিব। এতিয়া মই দ্বাৰকালৈ যোৱাত কোনো চিন্তা নাই। মই মায়াৰে অনিৰুদ্ধক হৰণ কৰি আনিব পাৰিম। তুমি চিন্তা নকৰিবা। এই বুলি কৈ চিত্ৰলেখায়ো শ্ৰীকৃষ্ণক স্মৰণ কৰি মায়াৰ বলত দ্বাৰকালৈ গৈ একেবাৰে অনিৰুদ্ধৰ শোৱনি কোঠাত গৈ উপস্থিত হ'ল। মায়াৰ বলত তেওঁ উষাই সপোনত যি দেখিছিল সেই সকলোবোৰ অনিৰুদ্ধক দৰ্শন কৰালে। কিন্তু অনিৰুদ্ধক হৰণ কৰাৰ কোনো সুযোগ বিচাৰি নাপালে। তেওঁ মায়া কৰি অদৃশ্যভাৱে সুযোগৰ সন্ধানত থাকিল। সদায় ভক্তিভাৱে কৃষ্ণক ধ্যান কৰিলে, যাতে কৃষ্ণই তেওঁক কোনো দোষ নধৰে। তেওঁ শেষত নিদ্ৰাদেৱীক আৰাধনা কৰিলে। নিদ্ৰাদেৱীয়ে চিত্ৰলেখাৰ আৰাধনাত সন্তুষ্ট হৈ দেখা দিলে। চিত্ৰলেখাই কাকুতি কৰি ক'লে, হে মাতৃ, তুমি সকলো জানা। এনিশাৰ বাবে দ্বাৰকাবাসীক নিদ্ৰাত অচেতন কৰা মাতৃ, তেতিয়াহে মই মোৰ কাম সফল কৰিব পাৰিম। তেতিয়া নিদ্ৰাদেৱীয়ে ক'লে, ভগৱান কৃষ্ণৰ বাহিৰে সকলো দ্বাৰকাবাসী কাইলৈ নিদ্ৰাত অচেতন হ'ব। তুমি কৃষ্ণক সন্তুষ্ট কৰি তোমাৰ কাম সিদ্ধি কৰিব পাৰিবা। ইয়াৰ পিছত নিদ্ৰাদেৱী অদৃশ্য হ'ল। চিত্ৰলেখাই কৃষ্ণক আৰাধনা কৰিলে। সেইদিনা তেনেকৈ পাৰ হ'ল। পিছদিনা নিশা দ্বাৰকাবাসী ঘোৰ নিদ্ৰাত মগ্ন হ'ল। কৃষ্ণই সকলো জানিও নিদ্ৰাত মগ্ন থকাৰ ভাও ধৰিলে। চিত্ৰলেখাই ভক্তিভাৱেৰে শ্ৰীকৃষ্ণক প্ৰণাম জনালে আৰু মায়াৰ বলেৰে অনিৰুদ্ধৰ কোঠাত প্ৰৱেশ কৰি তেওঁক মায়া কৰি শুই থকা অৱস্থাতে শোণিতপুৰলৈ লৈ আনিলে। তেওঁ একেবাৰে গৈ উষাৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে। উষাক টোপনিৰ পৰা উঠালে, অনিৰুদ্ধকো সাৰ পোৱালে। কি আচৰিত, দ্বাৰকাৰ সোণৰ পালেঙত শুই থকা অনিৰুদ্ধ এজনী গাভৰুৰ বিচনাত শুই আছে। সপোনত দেখা সুন্দৰী গাভৰুজনীক ওচৰতে দেখা পাই তেওঁৰ সপোন যেন লাগিছে। উষাৰো একে দশা। সপোনত দেখা স্বামীৰ কাষত শুই আছে তেওঁ। উষাই স্বামীৰ পিনে চাই লাজতে তলমূৰ কৰিলে। তেতিয়া চিত্ৰলেখাই ক'লে, তোমালোকে সপোনত দুয়োকে পতি পত্নী ৰূপে দেখা পাইছিলা। এতিয়া তোমালোকে সপোন দেখা নাই, এয়া দিঠক। পলম নকৰি দুয়ো গন্ধৰ্ব বিবাহ সম্পন্ন কৰা। চিত্ৰলেখাৰ কথা মতে উষা আৰু অনিৰুদ্ধই গন্ধৰ্ব বিবাহ সম্পন্ন কৰিলে। তাৰ পাছত দুয়ো স্বামী স্ত্ৰী ৰূপে তাত সুখেৰে দিন কটাব ধৰিলে। প্ৰথম কিছুদিন কোনো বিপদত নপৰাকৈ আনন্দ মনে কটালে। পিছে এদিন তেওঁলোকৰ কুজি নামৰ এজনী ৰজাৰ দাসীয়ে কথাটো গম পালে আৰু তেওঁ গৈ ৰজাক এই বিষয়ে সবিশেষ জনালে। সেইফালে দ্বাৰকাত হাহাকাৰ লাগিল যে অনিৰুদ্ধ শুই থাকোঁতে হেৰাল। অনিৰুদ্ধক ক'তো বিচাৰি নাপাই তেওঁৰ পিতৃ মাতৃয়ে কান্দিব ধৰিলে। তেওঁলোকে অনিৰুদ্ধক বিচাৰি আনিবলৈ কৃষ্ণক কাকুতি কৰিলে। কৃষ্ণই ক'লে, মই জানো অনিৰুদ্ধ বানৰ জীয়ৰী উষাৰ ঘৰত আছে। বান ৰজাই অনিৰুদ্ধক বন্দী কৰিব পাৰে। কোনো চিন্তা নাই। সৈন্য সামন্তলৈ এতিয়াই যাত্ৰা কৰাৰ প্ৰয়োজন নাই, সময়ত দেখা যাব। কৃষ্ণৰ কথা শুনি বাকীবোৰ শান্ত হ'লেও তেওঁৰ পত্নী ৰুক্মিণীয়ে নিজকে সান্তনা দিব পৰা নাই। গতিকে তেওঁ কৃষ্ণক ক'লে, হে প্ৰভু, অনিৰুদ্ধ মোৰ বৰ মৰমৰ নাতি। তাক নেদেখিলে থাকিব নোৱাৰো। গতিকে হে নাথ, তুমি কিবা এটা কৰা। কৃষ্ণই ৰুক্মিণীৰ কথাত সাত্যকীৰ সৈতে গৰুৰ পক্ষীৰ ওপৰত আৰোহণ কৰি শোণিতপুৰলৈ যাত্ৰা কৰিলে। এইপিনে বান ৰজাই কুজিৰ মুখেৰে সকলো শুনি খঙত তত নাপাই অনিৰুদ্ধক বধ কৰিবলৈ উষাৰ ভৱন পালে। ৰজাই অনিৰুদ্ধক নানাভাৱে তৰ্জন গৰ্জন কৰি ক'বলৈ ধৰিলে, তোৰ পিতামহ চোৰ, তোৰ পিতৃ চোৰ আৰু তয়ো চোৰ। তোৰ পিতামহ কৃষ্ণই মোৰ বন্ধু নৰকাসুৰক বধ কৰিছে। গতিকে আজি মই তোক বধ কৰি ইয়াৰ প্ৰতিশোধ ল'ম। বান ৰজাৰ এই হুংকাৰ শুনি উষাই বৰ ভয় খালে। গতিকে তেওঁ কাকুতি মিনতি কৰি ক'লে, হে পিতা, অনিৰুদ্ধ মোৰ স্বামী। আমি গন্ধৰ্ব বিবাহ সম্পন্ন কৰিছোঁ। তেওঁ মোক চুৰ কৰিবলৈ ইয়ালৈ অহা নাই। মইহে তেওঁক হৰণ কৰি ইয়ালৈ আনিবলৈ সখী চিত্ৰলেখাক অনুৰোধ কৰিছিলোঁ। তেওঁৰ গাত কোনো দোষ নাই। তেওঁক বধ কৰাৰ আগতে মোক বধ কৰা। মোৰ স্বামীক বধ কৰিলে তুমিও বাচি থাকিব নোৱাৰিবা। মোৰ স্বামীৰ পিতামহ সামান্য মানুহ নহয়, তেওঁ স্বয়ং পৰমেশ্বৰ। তেওঁৰ নাতিক ৰক্ষা কৰিবলৈ নিশ্চয় ইয়ালৈ আহি তোমাকো বধ কৰিব। মই তোমাৰ একমাত্ৰ জীয়ৰী। মই গন্ধৰ্ব প্ৰথামতে তেওঁক স্বামীৰূপে বৰণ কৰিছোঁ। মই কোনো অন্যায় কৰা নাই। স্বামী অবিহনে ময়ো মৃত্যুবৰণ কৰিম।
উষাৰ কথা শুনি বানৰজাই উষাক নানাভাৱে তিৰস্কাৰ কৰিলে। শেষত ক'লে, তোৰ স্বামী যদি সঁচাকৈয়ে চোৰ নহয় আৰু যদি এজন বীৰ পুৰুষহে হয়, তেতিয়াহ'লে মোৰ লগত যুদ্ধ কৰিব দে। যুদ্ধত দেখা যাব সি বীৰ নে কাপুৰুষ। বানৰজাৰ এনে প্ৰত্যাহ্বানমূলক কথা শুনি অনিৰুদ্ধই ক'লে, মই আৰু মোৰ বংশৰ কোনো এজন কাপুৰুষ নহয়। মোৰ পিতামহ কৃষ্ণই অকলেই কিমান দৈত্যক বধ কৰিলে, কিমান ৰজাক বধ কৰিলে, এই কথা জানিও আপুনি নজনাৰ ভাও ধৰিছে। মনত ৰাখিব, মই যদুপতি ভগৱান শ্ৰীকৃষ্ণৰ নাতি, কাপুৰুষ নহয়। গতিকে যদি আপুনি যুদ্ধ কৰিবলৈ ইচ্ছা কৰিছে, তেন্তে যাওক, যুদ্ধৰ সাজ পৰিধান কৰি সুসজ্জিত হৈ আহক আৰু মোৰ সৈতে যুদ্ধ কৰক। অনিৰুদ্ধৰ কথা শুনি বানৰজা উভতি গৈ যুদ্ধৰ সাজ পৰিধান কৰিলে। ইপিনে অনিৰুদ্ধই আকাশত দৈৱবাণী শুনিলে। দৈৱবাণীত ক'লে, হেৰা অনিৰুদ্ধ, তুমি মনত কোনো ভয় নকৰিবা। তুমি যুদ্ধৰ আগতে মহাদেৱ পাৰ্বতীক আৰাধনা কৰা। তেওঁলোকে তেতিয়া তোমাক বিপদৰ পৰা ৰক্ষা কৰিব। মহাদেৱ পাৰ্বতীয়ে বানৰজাক পুত্ৰৰ দৰে ভাবে, কাৰণ তেওঁ মহাদেৱৰ পৰম ভক্ত। তেওঁলোকে সকলো সময়তে বানক ৰক্ষা কৰে। গতিকে তেওঁলোকক আৰাধনা কৰিলে তোমাক তেওঁলোকে কৃপাৰ দৃষ্টিৰে চাব। তেতিয়া মহাদেৱ পাৰ্বতীয়ে বানৰ হৈ তোমাৰ লগত যুদ্ধত নানামিব। দৈৱবাণী শুনি অনিৰুদ্ধ আৰু উষাই তাকেই কৰিলে। যুদ্ধৰ আগে আগে তেওঁলোকে মহাদেৱ পাৰ্বতীক ভক্তিভাৱে পূজা কৰিলে। স্বামীক সৰ্বপ্ৰকাৰে ৰক্ষা কৰিবলৈ উষাই একান্ত মনে কাকুতি কৰিলে। ইয়াৰ পিছত তেওঁ স্বামীক যুদ্ধৰ সাজেৰে সজাই দিলে। যুদ্ধৰ বাবে প্ৰয়োজন হোৱা ধনুকাৰ আৰু ৰথ এখনো যোগাৰ কৰি দিলে। যথাসময়ত বানৰজাৰ লগত অনিৰুদ্ধ যুদ্ধত নামিল। ইজনৰ ধনুৰ্বাণ সিজনে কাটিব ধৰিলে। কোনো এজন কম নহয়। ধনুৰ্বাণত অনিৰুদ্ধক পৰাস্ত কৰিব নোৱাৰি বানৰজাই অনিৰুদ্ধৰ গালৈ এপাত বিষাক্ত শূল মাৰি পঠিয়ালে। অনিৰুদ্ধই অৰ্ধচন্দ্ৰ বাণ মাৰি সেই শূলডাল কাটি পেলালে। এইবাৰ ৰজাই বজ্ৰবাণ মাৰিলে। অনিৰুদ্ধই বৈষ্ণৱ বাণ মাৰি সেই বজ্ৰবাণ নিষ্ক্ৰিয় কৰিলে। কোনেও কাকো পৰাস্ত কৰিব পৰা নাই। উপযুক্ত যোদ্ধা পাই বানৰজাই পেটে পেটে আনন্দ লাভ কৰিলে। অনিৰুদ্ধক কোনোপধ্যে বলে নোৱাৰি বানৰজাই এইবাৰ অন্যায়ৰ আশ্ৰয় ল'লে। তেওঁ তৎক্ষণাৎ এপাত সন্মোহনকাৰ অনিৰুদ্ধৰ গালৈ মাৰি পঠিয়ালে। সেই কাৰৰ প্ৰভাৱত অনিৰুদ্ধ মূৰ্ছা গ'ল। এই সুযোগতে বানে নাগপাশ প্ৰয়োগ কৰি অনিৰুদ্ধক বন্দী কৰি পেলালে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। অনিৰুদ্ধ কাৰাগাৰত বন্দী হোৱা বুলি শুনা পাই উষাই কান্দি কান্দি অজ্ঞান হৈ পৰিল। চিত্ৰলেখা আৰু সখীসৱে নানাভাৱে শুশ্ৰূষা কৰাত কিছু সময়ৰ পিছত উষাৰ জ্ঞান ঘূৰি আহিল। তেতিয়া চিত্ৰলেখাই উষাক সান্তনা দি ক'লে, অনিৰুদ্ধ যিহেতু কৃষ্ণৰ নাতি, গতিকে তেওঁক তোমাৰ পিতাই একো কৰিব নোৱাৰে। তুমি মিছাতে চিন্তা নকৰিবা। এইফালে শ্ৰীকৃষ্ণই গৰুৰ পক্ষীৰ ওপৰত বহি শূন্যৰ পৰা বান আৰু অনিৰুদ্ধৰ যুদ্ধ দৰ্শন কৰি আছিল। অনিৰুদ্ধ কাৰাগাৰত বন্দী হোৱা দেখি শ্ৰীকৃষ্ণ দ্বাৰকালৈ ঘূৰি আহি যাদৱ সৈন্যক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিলে। শ্ৰীকৃষ্ণৰ নিৰ্দেশ অনুসৰি সৈন্যসকলে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ বানৰাজ্য আক্ৰমণ কৰিবলৈ যাত্ৰা কৰিলে। এই বিষয়ে জানিব পাৰি বানৰজায়েও তেওঁৰ সৈন্যবাহিনীক যুদ্ধৰ বাবে সাজু কৰিলে। লগতে তেওঁক সহায় কৰিবলৈ শিৱ পাৰ্বতীক প্ৰাৰ্থনা কৰিলে। যথাসময়ত বানসৈন্য আৰু যাদৱ সৈন্যৰ মাজত ভীষণ যুদ্ধ আৰম্ভ হ'ল। বানৰজাই প্ৰথমে সাত্যকীৰ লগত যুদ্ধ কৰিলে। এবাৰ সাত্যকীৰ শৰৰ আঘাতত বানৰজা আঘাতপ্ৰাপ্ত হৈ ৰথৰ ওপৰত বাগৰি পৰিল। শিৱৰ পৰম ভক্ত বানৰ এই অৱস্থা দেখি সদাশিৱে নিজে আহি বানক ৰক্ষা কৰিলে। বান সুস্থ হৈ উঠি এইবাৰ কৃষ্ণৰ লগত যুদ্ধত নামিল। তেতিয়া কৃষ্ণই সুদৰ্শন চক্ৰৰে বানৰজাৰ 1000খন হাত কাটি পেলালে। কৃষ্ণৰ এই আঘাতত বানৰজা মূৰ্ছা গৈ ৰথৰ ওপৰত বাগৰি পৰিল। ভক্তৰ এই দুৰ্দশা দেখি মহাদেৱে এইবাৰ নিজেই কৃষ্ণৰ বিৰুদ্ধে যুদ্ধত নামিল। তেওঁ ত্ৰিশূল হাতত লৈ বহু সময় ধৰি কৃষ্ণৰ সৈতে যুদ্ধ কৰিলে। হৰি আৰু হৰৰ মাজত হোৱা এই যুদ্ধ দৰ্শন কৰি দেৱতা আৰু দৈত্যসকল ভীতিগ্ৰস্ত হৈ পৰিল। হৰি, কৃষ্ণ আৰু হৰ সদাশিৱৰ এই তয়াময়া যুদ্ধৰ ফলত জগতত প্ৰলয় সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল। হৰিক বধ কৰিবলৈ হৰে পাশুপাত অস্ত্ৰ নিক্ষেপ কৰিলে। পাশুপাত অস্ত্ৰই মহাপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে বুলি জানিব পাৰি হৰিয়ে সুদৰ্শন চক্ৰ নিক্ষেপ কৰি পাশুপাত অস্ত্ৰ নিষ্ক্ৰিয় কৰিলে।
পাশুপাত অস্ত্ৰ নিষ্ক্ৰিয় হোৱা দেখি হৰ ক্ৰোধিত হৈ গৰ্জন কৰি উঠিল। তেতিয়া তেওঁৰ মুখৰ পৰা অগ্নি নিৰ্গত হৈ বিশ্ব ব্ৰহ্মাণ্ড এফালৰ পৰা দগ্ধ কৰিব ধৰিলে। এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰি ব্ৰহ্মা আদি কৰি সকলো দেৱগণে প্ৰাৰ্থনা জনাই সদাশিৱক ক'লে, হে জগতগুৰু দেৱাদিদেৱ মহাদেৱ, কৃপা কৰি আপুনি আপোনাৰ ক্ৰোধ সম্বৰণ কৰক, অন্যথা বিশ্ব ব্ৰহ্মাণ্ডৰ ধ্বংস নিশ্চিত। আপুনি বানৰজাক দিয়া আশীৰ্বাদ অনুসৰিহে পৰম প্ৰভু শ্ৰীহৰিয়ে কৃষ্ণৰূপে তেওঁৰ লগত যুদ্ধ কৰিছে। গতিকে উপযুক্ত যোদ্ধা লাভ কৰাৰ আশা বানৰজাৰ পূৰ্ণ হ'ল। সেয়েহে হে প্ৰভু, আপুনি আপোনাৰ ক্ৰোধ সম্বৰণ কৰক। ব্ৰহ্মা আৰু দেৱগণৰ প্ৰাৰ্থনাত মহাদেৱ সন্তুষ্ট হ'ল। তেওঁ কৃষ্ণক প্ৰণাম জনালে। কৃষ্ণয়েও মহাদেৱক প্ৰণাম জনালে। আচলতে ভক্তৰ প্ৰতি ভগৱানৰ কিমান মৰম তাকেই প্ৰদৰ্শন কৰিবলৈহে দুয়ো যুদ্ধত নামিছিল। ইয়াৰ পিছত শিৱই আঘাতপ্ৰাপ্ত হৈ পৰি থকা বানৰজাৰ গাত হাত বুলাই দিলে। শিৱৰ স্পৰ্শ লাভ কৰি লগে লগে বানৰ সকলো দুখ আঁতৰি গ'ল। বানে শিৱক প্ৰণাম কৰিলে। তেতিয়া শিৱই ক'লে, বাছা, তুমি যিহেতু উপযুক্ত যোদ্ধা বিচাৰিছিলা, গতিকে মোৰ কথা ৰাখিয়েই স্বয়ং নাৰায়ণে তোমাৰ লগত যুদ্ধ কৰি তোমাক যুদ্ধত পৰাজিত কৰিলে। কিন্তু তুমি যিহেতু মোৰ পৰম ভক্ত, সেয়েহে তেওঁ তোমাক বধ নকৰিলে। মাথো তেওঁ তোমাৰ সহস্ৰ বাহু ছেদন কৰি তুমি লাভ কৰা অতিৰিক্ত শক্তিৰ পৰা তোমাক মুক্ত কৰিলে। গতিকে পলম নকৰি তুমি তেওঁৰ ওচৰত ক্ষমা খুজি নিজৰ ভুল স্বীকাৰ কৰাগৈ। মহাদেৱৰ কথা শুনি বানৰজাই জ্ঞানচক্ষু লাভ কৰিলে। তেওঁ কৃষ্ণৰ চৰণত ধৰি সেৱা জনালে আৰু প্ৰাৰ্থনা কৰি ক'লে, হে পৰম প্ৰভু, মই তোমাক নিচিনি তোমাৰ সৈতে যুদ্ধ কৰি মহাপাপ কৰিলোঁ। মই নাজানি যি ভুল কৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰা প্ৰভু। মই তোমাৰ নাতি অনিৰুদ্ধৰ লগত মোৰ কন্যা উষাক আজিয়েই বিয়া দিম। বানৰজাৰ ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই তেওঁক সাৱটি ধৰিলে আৰু তেওঁক সকলো দোষৰ পৰা মুক্তি দিলে। ইয়াৰ পিছত বানৰজাই নিজে কাৰাগাৰৰ পৰা অনিৰুদ্ধক মুকলি কৰি আনি সাৱটি ধৰিলে আৰু মহাপয়োভৰেৰে উষা অনিৰুদ্ধৰ বিবাহ সম্পন্ন কৰিলে। ইয়াৰ পিছত উষা আৰু অনিৰুদ্ধই পৰম সুখেৰে জীৱন কটাব ধৰিলে। দৰ্শকসকল, এয়াই আছিল উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী। আজিৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।